নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বুজাই দিছোঁ। ইয়াতে লিখা আছে AI চলিত কেমেৰাৰে হাতীৰ গতিবিধি নিৰীক্ষণ কৰি সঠিক সময়ত তাৎক্ষণিক সতৰ্কবাণী প্ৰদান। তাৰপিছত 2 নম্বৰ লিখা আছে 5 জিলা গোৱালপাৰা, নগাঁও, বাক্সা, শোণিতপুৰ আৰু ওদালগুৰি। 3 নম্বৰ লিখা আছে সংঘাতৰ ফলত মৃত্যু হোৱা লোকৰ পৰিয়ালক 4 লাখ টকাৰ পৰা আৰম্ভ কৰি 6 লাখকৈ টকাৰ ক্ষতিপূৰণ প্ৰদান। তো এইখন আঁচনিৰ জৰিয়তে হাতী মানুহৰ সংঘাতৰ ফলত যদি কোনো মানুহৰ মৃত্যু হয় তেন্তে 4 লাখ টকাৰ পৰা আৰম্ভ কৰি 6 লাখকৈ টকাৰ ক্ষতিপূৰণ প্ৰদান। ইয়াৰ লগতে একেবাৰে শেষত কোৱা হৈছে বনৰীয়া হাতীয়ে খেতি নষ্ট কৰিলে প্ৰতি বিঘাত 7,500 টকাৰ পৰা 8,000 টকাৰ ক্ষতিপূৰণ প্ৰদান কৃষকসকলক। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল বিজেপিৰ ফালৰ পৰা প্ৰদান কৰা কেইখনমান প্ৰতিশ্ৰুতিলৈ। তেতিয়া আপোনালোকক জনাই আছোঁ বিজেপিৰ ফালৰ পৰা কৃষকসকলৰ বাবে এনেকুৱা কেইখনমান প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। কি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আপোনালোকক এটা এটাকৈ পঢ়ি শুনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ইয়াতে 1 নম্বৰ লিখা আছে ক্ষুদ্ৰ আৰু উপান্তৰ কৃষকৰ বাবে 11,000 টকাকৈ প্ৰদান। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে PM কিষাণ আঁচনিৰ বছৰি 6,000কৈ টকা পোৱাৰ উপৰিও অসম চৰকাৰৰ ফালৰ পৰা 11,000কৈ টকাৰ আৰ্থিক সাহায্য লাভ কৰিব যদিহে বিজেপিৰ চৰকাৰ আহে। তাৰপিছত লিখা আছে ন্যূনতম সমৰ্থন মূল্যত শস্য ক্ৰয়ত অতিৰিক্ত ৰাজ্যিক সাহায্য। 3 নম্বৰত কৈছে 10,000 কৃষকলৈ ট্ৰেক্টৰ ক্ৰয় আৰু 50,000 কৃষকলৈ পাৱাৰ টিলাৰ ক্ৰয়ত ৰাজসাহায্য প্ৰদান। তাৰপিছত কোৱা হৈছে 25 লাখ অভাৱী পৰিয়ালক 2জনীকৈ ক্ষীৰতী গাই প্ৰদান। ইয়াৰ লগতে আৰু কোৱা হৈছে মীন পালকসকললৈ আৰ্থিক সাহায্য। তো যিসকল মানুহে মাছ পালন কৰে সেইসকল মানুহকো প্ৰদান কৰিব আৰ্থিক সাহায্য। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত